देसी स्टाइल ये है। ऐसे है हमारा गाँवलिया कुआ पूरा पानी खुला और काम और मॉर्निंग কি ধুনীয়া সুন্দৰ বাগান দেখিছ ৰাইজ সেয়া আমাৰ মানে ধনী মানুহ ঘৰৰ গাঁও আৰু এইবিলাক একদম ইয়াতে গা ধুব বোলে মৰ্ণিং এতিয়া ৰুম যাব লাগিব ন সেইকাৰণে পূৰা পানী উঠাই আছে বাৰীৰ মাজৰ পৰিৱেশ গাইছ যিহেতু ৰাতিকেইদিন পূৰা বৰষুণ দি আছে অলপকৈ গৰম দিন আহিলে যিহেতু বাৰিষা আহি পালে আৰু সেয়া বাৰিষাৰ ছিজনৰ আমাৰ বাৰীৰ বাগানৰ দৃশ্য পাছফালে ধুনীয়া পুখুৰী কি সুন্দৰ সেয়া গাহৰি আৰু এইফালে গোটেই বাগান এয়া হৈছে গাঁৱৰ পৰিৱেশ ভাল লাগে কিবা এটা টাউনৰ পৰা আহি গাঁৱত থাকিলে শান্তিৰ পৰিৱেশ আহিবচোন আমাৰ এইফালেও এয়া হৈছে ফকচঙৰ ভিউ দেই গাইছ বাহিৰৰ ভিউ অলপ দেখাম বাৰু আজি যিহেতু ৰুমলৈ গৈ আছোঁ আৰু ব্ৰাছটো কৰি লওঁ ফটককৈ চব চাফ চিকুণ হৈ লওঁ আৰু যাবলৈ হ'বহি আৰু ফাইনেলি গাইছ ওলাই আহিলোঁ এয়া হৈছে কমাৰ গাঁও এইখন গাঁৱতে মই আহিছিলোঁ তো এতিয়া এয়া হৈছে কমাৰ গাঁৱৰ ভিউ লেটছ গো এতিয়া বাছ আহিব এতিয়া আৰু ৰুমলৈ যাবলৈ ৰেডি আলহী খাই আহি পাই গ'লোঁ এতিয়া ফাইনেলি আৰু কলেজলৈ বুলি গৈ আছোঁ লেটছ গো আৰু আজিলৈ বাই বাই